দৰিদ্ৰতা প্ৰতিভা বিকাশৰ কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। যদি প্ৰতিভা থাকে, মনত যদি অদম্য হেঁপাহ থাকে আৰু যদি সাহস থাকে, তেন্তে সি জিলিকি উঠিবই। এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ চিপনশিলা ধনতলাৰ এজন শিল্পীৰ ঘৰত, যিজন শিল্পী আচলতে দৰিদ্ৰতাৰ সৈতে যুঁজি নিজৰ যি শিল্পকৰ্ম অৰ্থাৎ সংগীত চৰ্চা অব্যাহত ৰাখিছে। আৰু মই প্ৰথমতে তেওঁক ঘৰটো দেখাম। এয়া হ'ল চিপনশিলা ধনতলাৰ এজন উদীয়মান প্ৰতিভাশালী কণ্ঠশিল্পী মানৱ ৰায়ৰ ঘৰ। আৰু মই মানৱ ৰায়ক তেওঁ এই জুপুৰিত বহি তেওঁ যি সংগীত চৰ্চা, এই সংগীত চৰ্চা অব্যাহত ৰাখিছে। দৰিদ্ৰতাৰ সৈতে যুঁজিও ভাগৰি পৰা নাই এজন শিল্পী। আৰু আজিৰ তাৰিখত বঙাইগাঁও জিলাৰ যিসকল প্ৰতিভাশালী শিল্পী আছে, তেওঁলোকৰ ভিতৰত অন্যতম হ'ল এই মানৱ ৰায়। মই মানৱ কথা পাতিব বিচাৰিম। কেতিয়াৰ পৰা তুমি সংগীত চৰ্চা আৰম্ভ কৰিলা? নমস্কাৰ, মই প্ৰায় 2 বছৰমান আগৰ পৰা চৰ্চা কৰি আছোঁ সংগীত চৰ্চা। তুমি কি কৰা এনে? মই এনেই ৰাজমিস্ত্ৰীৰ লগত কেতিয়াবা যোগালী কৰোঁ, কেতিয়াবা ধৰক মানুহৰ ঘৰত কিবা কিবি কাঠৰ বাঁহৰ কাম তেনেকুৱা ধৰণৰ কাম কৰোঁ। আৰু কেতিয়াবা এনেই খেতি পথাৰতো যাওঁ কাৰোবাৰ এনেই আৰু হাজিৰা মজুৰি কৰি তেনেকৈ চলি আছোঁ বৰ্তমান। ঘৰত কোন কোন আছে তোমাৰ? ঘৰত মোৰ বৰ্তমান আছে দাদা আৰু নবৌ আছে, আৰু 2জনী সৰু ছোৱালী আছে। আৰু বৰ্তমান কোনো নাই, আছিলে বাইদেউ বিয়া হৈ গৈছে। আৰু মা দেউতা। তুমি এইখন ঘৰত কোন কোন থাকা? অকলে থাকা? এইখন ঘৰত অকলেই থাকোঁ বৰ্তমান। এইগৰাকী হ'ল মানৱ ৰায়। মিস্ত্ৰীৰ লগত কাম কৰি হাজিৰা কৰি তেখেতে এইদৰে শিল্পকৰ্ম তেওঁৰ যি সংগীত চৰ্চা সেয়া অব্যাহত ৰাখিছে। তুমি যে এই হাজিৰা কৰা বা মিস্ত্ৰী কৰা, তাৰ মাজতো কেনেকৈ সংগীত চৰ্চা কৰা, কেনেকৈ সময় পোৱা বা কি হেঁপাহ লৈ সংগীত চৰ্চা কৰা? আচলতে হাজিৰা কৰা এইটো তেনেকৈ চৰ্চা কৰা হেৰিটো হ'ল মানে যেতিয়া সময় পাওঁ কেতিয়াবা আহি কাম চাম কৰি পেলাই আহি মানে খানা চানা বনাই খাই পেলাই অলপ প্ৰেক্টিছ কৰোঁ। আৰু এনেই কেতিয়াবা কামত নগ'লে, সদায়তো কাম নাথাকেই, গতিকে কেতিয়াবা কামত নগ'লে এনেই প্ৰেক্টিছ কৰি থাকোঁ আৰু অকলে মাজে সময়ে। আৰু লকডাউনত বহুত অসুবিধা হ'ল, সেইটো কাৰণে হেৰি কৰিব পৰা নাই একো। প্ৰথমতে এটি গীত শুনিম, তাৰপাছত পুনৰ মানৱ ৰায়ৰ লগত মই কথা পাতিম, কিছুমান তেখেতৰ কথা জানিব চেষ্টা কৰিম। আৰু এতিয়া আমাক কি শুনাবা, কি গীত শুনাবা? এতিয়া মই জয়ন্ত হাজৰিকাদেৱৰ এটি খুব ধুনীয়া সাৰ পাম মই প্ৰতিনিষেধে গীত গাবলৈ চেষ্টা কৰিম। এয়া হ'ল মানৱ ৰায় আৰু জয়ন্ত হাজৰিকাৰ এটি সুন্দৰ গীত শুনাব। প্ৰথমতে তেওঁৰ পৰা আমি গীত শুনিম। সাৰ পাম মই প্ৰতিনিশাতে নিয়ৰ যেতিয়া সৰে, বাটৰ শুকান ধূলিত সেমেকা যিটো প্ৰহৰে কৰে। সাৰ পাম মই প্ৰতিনিশাতে নিয়ৰ যেতিয়া সৰে, বাটৰ শুকান ধূলিত সেমেকা যিটো প্ৰহৰে কৰে। আই মোক জগাবি, আই মোক জগাবি, আই মোক জগাবি, আই মোক জগাবি। মানৱ, তোমাক যিটো তোমাৰ কণ্ঠস্বৰ প্ৰায় জুবিন গাৰ্গৰ লগত একে, আৰু বঙাইগাঁৱত বহুতে তোমাক জুনিয়ৰ জুবিন বুলি কয়। বিভিন্ন মঞ্চত তুমি যেতিয়া গীত গোৱা তেতিয়া বহুতে ঘোষণা কৰে জুনিয়ৰ জুবিন বুলি। আৰু তুমি জুবিন গাৰ্গৰ দ্বাৰা কেনেকৈ অনুপ্ৰাণিত হৈছা? আচলতে এইটো মই কেনেকৈ ক'ম, তথাপিও কওঁ কিবা এটা। মানে যেতিয়া মই প্ৰথম গীত গাইছিলোঁ, আচলতে জুবিনদাৰে মায়ে এটা গীত ওলাইছিলে থিয়েটাৰৰ গীতটি প্ৰথমতে মই ট্ৰেকত গোৱাৰ পিছত এইটো গীত অকলে মই এনেই প্ৰেক্টিছ কৰি গাইছিলোঁ, কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ। তাৰপিছত এনেকৈ গোৱাতে মানে এনেই লগ বন্ধুবিলাকে আৰু কিছুমান মানুহে কৈছিলে ইমান ধুনীয়া জুবিনদাৰ নিচিনা লাগে তোমাৰ, জুবিনদা বুলি জুনিয়ৰ জুবিন তেনেকৈ মানে কৈছিলে। আৰু মোৰ এটাই সপোন আছে, মানে মই ভাবোঁ আৰু জুবিনদাক যদিও বহুত ভাল পাওঁ, তথাপিও জুবিনদাৰ নিচিনা হ'ব বিচাৰোঁ যদিও মানে মই নিজস্ব এটা কিবা এটা মানে হেৰি কৰি আছোঁ, চেষ্টা কৰি আছোঁ মানে। এতিয়া যদি জুবিনৰ গীত এটা শুনিব বিচাৰোঁ? হয়, নিশ্চয় শুনাব পাৰিম।
মোৰ মনৰে কল্পনাত জেতুকা হোৱানা, মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা, মোৰ মনৰে কল্পনাত জেতুকা হোৱানা, মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা, অভিনৱ মৰমেৰে বিয়াকুল কৰা না, মোৰ মনৰে কল্পনাত জেতুকা হোৱানা, মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা। মানে তোমাৰ ভৱিষ্যত কি কল্পনা আছে বা কি কৰিব বিচৰা তুমি? মই ভৱিষ্যত ভাল গান মানে মই ভাবোঁ ভৱিষ্যত মানে নিজৰ ভাল ভাল গীত উলিয়াম আৰু মানে ৰাইজৰ আগত ভালকৈ গাম, ভাল ভাল গীত মানে প্ৰচাৰ কৰিম, টিম উলিয়াম। তেওঁ ভাল ডাঙৰ মানে গায়ক হোৱাৰ সপোন আছে আৰু এটা ভাল যাতে। হয়, এইগৰাকী হ'ল মানৱ ৰায়। যদিও তেখেতে যথেষ্ট কষ্ট সংগ্ৰাম কৰি আজিৰ তাৰিখত এজন সুন্দৰ কণ্ঠশিল্পীৰ ৰূপে পৰিচিত হৈছে আৰু ইতিমধ্যে বঙাইগাঁও জিলা নহয় কেৱল নামনি অসমৰ বিভিন্ন প্ৰান্তত মঞ্চত গীত পৰিৱেশন কৰি ইতিমধ্যে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে। আৰু কিন্তু এইজন মানৱ ৰায়ে যথেষ্ট সংগ্ৰাম কৰিছে, নিজৰ অকলে থাকে, ঘৰখনৰ সৈতে জীৱন যুঁজত যথেষ্ট অৱতীৰ্ণ হৈছে, কিন্তু তাৰ মাজত তেওঁৰ সপোন আছে কিছুমান ভাল ভাল গীত তেওঁ ৰাইজক উপহাৰ দিয়ে। আৰু আমি আশা ৰাখিছোঁ, ঈশান নিউজে আশা ৰাখিছে তেওঁৰ এই সপোনবিলাক পূৰ্ণ হওক। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই প্ৰতিবেদন চোৱাৰ পাছত কোনোবা যদি সংগীত শিল্পী আমাৰ এই প্ৰতিবেদন দেখা পায় তেন্তে নিশ্চয় মানৱ ৰায়ৰ দৰে এইজন অতি দৰিদ্ৰ, যিজনে দৈনিক কষ্ট কৰি এইদৰে সংগীত চৰ্চা অব্যাহত ৰাখিছে, যিজনে দৰিদ্ৰতাৰ সৈতে যুঁজি এইদৰে সংগীত চৰ্চা অব্যাহত ৰাখিছে, যিজনে বিভিন্ন ঘৰত হাজিৰা কৰি বা বিভিন্ন কাম কৰি তেওঁ এই সংগীত চৰ্চা অব্যাহত ৰাখিছে, সেইজন শিল্পীক অন্ততঃ কোনো যদি সদাশয় ব্যক্তিয়ে আমাৰ এই প্ৰতিবেদন চাই আছে নিশ্চয় সহায় কৰিবলৈ আগবাঢ়ি আহিব। আমিও তাকে আশা কৰিলোঁ।